হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। এয়া যোৱাকালিৰ ভিডিঅ' দিছোঁহে আজি। ভাবিলোঁগৈ অকণ শাওনৰ মাহ চলি আছে নহয় জানো, ভণ্টিহঁতৰ তাত বলবম অকণ চাই আহোঁ, সেই বুলি আহিলোঁ। বিশ্বনাথ ঘাটৰ বিষয়ে অকণমান আজি থুলমূলকৈ জনাম, ভুল হ'লে ক্ষমা কৰিব। নদী সিপাৰে বেলেগ এদিন আকৌ এদিন আহিলে বনাম ভিডিঅ'। আজি এইপাৰৰ ভিডিঅ' অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। বিশ্বনাথ ঘাটখন হৈছে অসমৰ এখন ইতিহাস প্ৰসিদ্ধ আৰু পৰ্যটকৰ কাৰণে আকৰ্ষণীয় ঠাই। পুৰণি ইতিহাস অনুসৰি গুপ্তকাশী বুলিও জনা যায়। মই ইয়াৰ পৰিৱেশটো অকণমান দেখাম। এয়া ৰাতিৰ দৃশ্য, এয়া নাম লৈ আছে, সকলোৱে দেখিছেনে? এয়া আজি ওলাইছোঁ চাকি এগছ জ্বলাই আহোঁগৈ বুলি। বিশ্বনাথ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰাই প্ৰায় 9 কিলোমিটাৰ দক্ষিণলৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত এই স্থান অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য্যৰ ভৰপূৰ এই স্থান পৰ্যটকসকলৰ বাবে যথেষ্ট আকৰ্ষণীয়। ৰহস্যমূলক ধাৰ্মিক স্থান এই বিশ্বনাথ ঘাট। এইখন হৈছে ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ। ইয়াৰ বিশ্বাস, এই বৰলা শিলটো যে দেখিছে, ডুবিলে গোটেই অসমখন ডুবিব বুলি কোৱা হয়। শীতকালত ইয়াত দেশী বিদেশী বহুত পৰ্যটকৰ ভিৰ বেছি হয়। বাৰিষাত গোটেই শিলখিনি ডুবি যায়, কিন্তু বৰলা শিলটো কেতিয়াও নুডুবে। ইয়াৰো বহুত ৰহস্য আছে। ইয়াত বুঢ়ীগাং বৰগাং নদী লগ লাগি আছে। এয়া দেখিছেনে? তাৰ কাষতে চাওকচোন, হাতী বাবাটো ইমান ধুনীয়াকৈ গা ধুই আছে। এয়া দেখিছেনে ইয়াৰ পৰিৱেশটো? এয়া চাওকচোন, ইমানখিনি দেখিছেনে গৰুৱে চৰি আছে নদীৰ কাষতে। গৰুখিনিও ইমান মৰম লগা। এয়া দেখিছেনে ইয়াৰ পৰিৱেশখিনি? এয়া মন্দিৰ ভাগ, আমি মেইন মন্দিৰ বুলিয়ে কওঁ। আজি বহুত মানুহৰ ভিৰ, প্ৰতিটো মন্দিৰতে বহুত ভিৰ, যিহেতু সোমবাৰ। সকলো আহিছে দূৰ দূৰণিৰ পৰা চাকি জ্বলাম বুলিয়ে। এয়া দেখিছেনে? মই অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু। এয়া দেখিছেনে কিমান মানুহ? তাৰ কাষতে আছে ভালুক মন্দিৰ। ভালুক মন্দিৰৰ ৰহস্যময় কথাটো হ'ল যে, আপোনালোকৰ যিকোনো বস্তু হেৰালে চাকি এগছ দিলে ইয়াত পোৱা যায় বুলি সকলো মানুহৰ মুখত শুনা পাইছোঁ। তাৰ কাষত এয়া দেখিছেনে? এইটোৱে হৈছে ভালুক মন্দিৰ। তাৰ কাষতে এইটো দৌলটো আছে যে, এই দৌলটো ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল একেটা ছেইম দৌল। এয়া একেটা সময়তে ইয়াতো বনোৱা হৈছিল আৰু। এয়া দেখিছেনে? ইয়াতো বহুত মানুহৰ ভিৰ। এয়া হৈছে আকৌ জাগ্ৰা শিৱ দেৱালয়। এইটো গণেশ আৰু গণেশৰ পেটটো বাঢ়ি গৈ আছে। যিমান দিন হৈ গৈ আছে এই পেটটো বাঢ়ি বাঢ়ি গৈ আছে। গণেশৰ যিডাল শুৰ আছিলে ব্ৰিটিছে কাটি লৈ গৈছে। কটা চিন ইয়াত স্পষ্টকৈ দেখা যায়। ইয়াত এতিয়া মা পাৰ্বতীৰ পূজা কৰা হয় আৰু ইয়াত এতিয়া পূজাৰী আছে, পূজা কৰি আছে। মই অকণমান আঁতৰৰ পৰাই দেখাই দিছোঁ। চাওকচোন কিমান ডাঙৰ, দেখিছেনে? এয়া ডাঙৰ হৈ গৈ আছে। আগতে ইমান ডাঙৰো নাছিলে। এয়া দেখিছেনে? এয়া তাৰ কাষতে পূজা কৰি থকা হৈছে। এয়া আমি এতিয়া গৈ আছোঁ চণ্ডী মন্দিৰলৈ। চণ্ডী মন্দিৰ ভাগক দুৰ্গা মন্দিৰ বুলিও জনা যায়। আমি ইয়াতে চাকি এগছ জ্বলাই লওঁ বুলি। এয়া তাৰ কাষতে চাওকচোন, দোকান আছে বহুতো। আমি ইয়াৰ পৰা চাকি ধূপ ল'লোঁ। এয়া ভিতৰৰ দৃশ্য অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছেনে? এয়া আমি চাকি গছ জ্বলাই লওঁ। তাৰপিছত ইয়াত পূজাৰী আছে, সেৱা লমহি। সেয়া ভণ্টিয়ে চাকি গছ জ্বলোৱালৈকে মই সেন্দুৰকণ দি ল'লোঁ, যিহেতু ভণ্টিয়ে ময়ে আহিছোঁ। বহুত গৰম, অকণমান আপোনালোকৰ বাবে ওলাই আহিছোঁ ভিডিঅ'টো কৰিম বুলিয়ে।
এয়া ভিতৰৰ দৃশ্য দেখিছেনে চণ্ডী মন্দিৰৰ। এয়া আমি ওলাই আহোঁতে আকৌ গণেশ বাবাজনক পালোঁ। তাৰপিছত আমি গৈ আছোঁ এয়া গণেশ মন্দিৰলৈ। গণেশ মন্দিৰৰ কাষতো বহুত দোকান আছে। এয়া চাওকচোন, এই ভাগ যে শিৱ বহোৱা হৈছে, এই ভাগ নতুনকৈ বহোৱা হৈছে বাৰু, বেছি দিন হোৱাই নাই। এয়া দেখিছেনে। এতিয়া আমি গণেশ মন্দিৰলৈ আহি আছোঁ। এয়া দেখিছেনে, বাহিৰতো মানুহে চাকি জ্বলাই আছে। ভিতৰলৈ নাজানো দেখুৱাব পাৰিম না নোৱাৰিম, ইমান মানুহৰ সমাগম আজি। এয়া দেখিছেনে, বহুত মানুহ। এইভাগে হৈছে গণেশ মন্দিৰ। এয়া দেখিছেনে, আৰু এয়া হৈছে বৰদৌল। এই মন্দিৰটো বহুত পুৰণি। স্বৰ্গদেউ ৰাজস্ব সিংহই এই মন্দিৰটো আৰু ঘৰটো নিৰ্মাণ কৰিছিল। আৰু ভিতৰতে মন্দিৰৰ শিৱ মন্দিৰটো আছে, তাত পূজা কৰা হয়। আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। এয়াই হৈছে লাষ্ট মন্দিৰ। আৰু নদী সিপাৰে নাযাওঁ, বেলেগ এদিন আকৌ আহিলে দেখাম আপোনালোকক। জানিবলৈ কমেণ্ট কৰিব, কিবা ভুল হ'লে ক্ষমা কৰিব, হয়তো কওঁতে ভুল হ'বও পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।